আহোম ৰাজত্বকালত এনে কিছুমান দৌল দেৱালয় পুখুৰী আছে, সেই পুখুৰীবিলাক আজিও কিন্তু পুনৰুদ্ধাৰ হোৱা নাই। আৰু এনে এক অৱস্থাতে শিৱসাগৰ জিলাৰ গৌৰীসাগৰত এটা দৌল আৱিষ্কাৰ হৈছে, যিটো দৌল 1950 চনত বৰ ভূঁইকঁপত ভাঙি পৰিছিলে আৰু সেই দৌলটো গৰখীয়া দৌল হিচাপে পৰিচিত। আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ গৌৰীসাগৰ পুখুৰী পাৰত অৱস্থিত যিটো গৌৰীসাগৰৰ যি গৰখীয়া দৌল। আচলতে এই গৰখীয়া দৌলটো 50 চনৰ বৰ ভূঁইকঁপত এই দৌলভাগ ভাগি পৰিছিলে। আৰু ক'ব লাগিব যে গৌৰীসাগৰত শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল তিনিভাগকৈ দৌল আছে। আৰু সেই দৌলকেইভাগ নিৰ্মাণ কৰোঁতে আচলতে আহোম ৰজা যি বৰৰজা ফুলেশ্বৰী কুঁৱৰী আছিলে, সেই ফুলেশ্বৰী কুঁৱৰী ৰাজত্বকালতে যিহেতু এই যি গৌৰীসাগৰ পুখুৰী, এই গৌৰীসাগৰ পুখুৰীৰ পৰা ইয়াত তিনিভাগকৈ দৌল নিৰ্মাণ কৰা হৈছিলে, শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল। আৰু সেই তিনিভাগ দৌল আচলতে নিৰ্মাণ কৰোঁতে সেই সময়ত যিসকল আচলতে কাৰিকৰ আছিলে, যিসকল খনিকৰ আছিলে, সেই খনিকৰসকলে তেওঁলোকে পোনপ্ৰথমতে আচলতে পূজা অৰ্চনা কৰিবৰ কাৰণে এটা অস্থায়ীকৈ এটা দৌল নিৰ্মাণ কৰিছিলে। আৰু যিভাগ দৌল আচলতে গৰখীয়া দৌল হিচাপে পৰিচিত আছিলে। আৰু সেই গৰখীয়া দৌলভাগৰ যি অস্তিত্ব, সেই অস্তিত্ব আচলতে বিপন্ন হৈ পৰিছিলে। যোৱা বহু বছৰ ধৰি আচলতে দৌলভাগ হাবি জংঘলে ভেৰি ধৰিছিলে। আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় যি পুৰাতত্ব বিভাগ আছে, সেই পুৰাতত্ব বিভাগে এই দৌলভাগ ইতিমধ্যে সংৰক্ষণৰ যি ব্যৱস্থা কৰিছে, তেওঁলোকে ইয়াত ছাৰ্ভে কৰিছে। আৰু ছাৰ্ভেৰ পাছতে আচলতে লক্ষণীয় হ'ব যে এই দৌলভাগ যি পুৰাতত্ব বিভাগ আছে, সেই পুৰাতত্ব বিভাগে যিটো তেওঁলোকে এই দৌলভাগ সংৰক্ষণৰ কাৰণে ব্যৱস্থা কৰিব। এজন স্থানীয় সচেতন ব্যক্তি আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব, যিটো এই দৌলভাগ গৰখীয়া দৌল হিচাপে যিটো পৰিচিত, বহু বছৰ ধৰি ইয়াত অনাদিত হৈ আছিলে, যি বৰ্তমান দেখিবলৈ পোৱা হৈছে কেন্দ্ৰীয় চৰকাৰে কিন্তু এই দৌলভাগৰ যি ছাৰ্ভে কৰিছে, সেই ছাৰ্ভেক লৈ আপুনি কি ক'ব? ছাৰ্ভে কৰাৰ কাৰণে খুবেই আদৰণীয় পদক্ষেপ এটা লৈছে কেন্দ্ৰীয় পুৰাতত্ব বিভাগে। যিহেতু কেলৈ এই পৰিত্যক্ত অৱস্থাত আছিলে, ইয়াক কোনোদিন উদ্ধাৰ হোৱা নাছিলে, আজি উদ্ধাৰ কৰিছে তেখেতলোকে। এটা বিভিন্ন সুন্দৰ প্ৰচেষ্টাত তেওঁলোকে কৰে। আমি দেখিছোঁ এতিয়া তেওঁলোকে কেনেকৈ কাৰিকৰী প্ৰচেষ্টাবিলাকত সৰু সৰু কণ্টি লৈ পেলাই তেখেতলোকে কাটে, কোনো ধৰণৰ মানে ইটাত যাতে অকণো দাগিও নহয়, তেনেকুৱা ধৰণৰ ছিষ্টেমত তেওঁলোকে কাম কৰে। তেওঁলোকৰ কামবিলাক অতি সূক্ষ্ম, শ্ল' হয়, কিন্তু বহুত ভালকৈ কাম কৰে, দেখি ভাল লাগিছে। যিটো দৌলভাগৰ এটা ঐতিহ্য আছে, আৰু আপুনি গৌৰীসাগৰ যি ঐতিহ্য, আৰু গৌৰীসাগৰ পুখুৰী তিনিভাগকৈ দৌল আছে, গতিকে সেই দৌলৰ ঐতিহ্যৰ বিষয়ে আপুনি যিটো জানে, কি ক'ব? গৌৰীসাগৰ পুখুৰীটো খন্দাইছিলে বৰৰজা ফুলেশ্বৰীয়ে। বৰৰজা ফুলেশ্বৰী যেতিয়া মানে তেওঁ চাৰিঙত ঘৰ আছিলে, তেওঁৰ ফুলমতি নাছিলে, তেওঁ বৰ সুন্দৰ নাচনী আছিলে, বিহুৱতী আছিলে। তেখেতে লৈ গৈছিলে, বিয়া কৰাইছিলে শিৱসিংহই। শিৱসিংহই বিয়া কৰাৰ পাছত তেখেতে কি কৰিলে, কিন্তু মানে বৰৰজা ফুলেশ্বৰীয়ে ফুলমতীয়ে এটা ল'ৰাক খুব মনে প্ৰাণে ভাল পাইছিলে, তেওঁ আছিলে গৌৰী নামেৰে আছিলে। সেই তেওঁৰ নামতেই পাছত তেওঁক ৰজাই মানে গম পাই পেলাই ল'ৰাটোক মানে নামবৰ হাবিলে তেখেতক নিৰ্বাসন দিলে। তাৰপিছত ল'ৰাটো তাতে মৰিলে। মৰাৰ পাছত ফুলমতীয়ে মানে নিজৰ মনৰ দুখত থাকিলে। দেখাৰ ফলত তেওঁ কি ভাবিলে যে এইটো জনশ্ৰুতি এইবিলাক কথা। তাৰপিছত তেওঁ ভাবি পেলাই ক'লে যে, ৰজাক ক'লে যে, তেওঁ দাদঙীয়াসকলক লগাই ক'লে যে, ভাবিলে যে কিবা কি কৰিম এতিয়া, মানুহটোক ৰাখিব লাগিব, তেওঁৰ স্মৃতি সজীৱ কৰি ৰাখিব লাগিব। সেইকাৰণে তেওঁ কি কৰিলে, ৰজা ক'লে যে তেওঁ দাদঙীয়াসকলক বিভিন্ন ধৰণৰ তেওঁ বাইলুঙক আনি পেলাই পূজা পাতল কৰা, সেইখন হিন্দু ধৰ্মৰ প্ৰভাৱ পৰিছিলে, হিন্দু ধৰ্মৰ দীক্ষিত হৈছিলে। তেতিয়া কি ক'লে, তেওঁ ব্ৰাহ্মণসকলক আনি পেলাই ৰজাক এটা ৰজাৰ মানে এইটো ক'লে যে তেওঁ ছত্ৰভংগ যোগ কৰা বুলি ক'বলৈ ক'লে। ছত্ৰভংগ যোগ কৰিলে মানে ৰজাই শাসনভাৰ এৰি পলাব লাগিব বুলি ক'লে। তেতিয়া কি কৰিব লাগে বুলি সোধাত মানে তেওঁ হেৰি বিচাৰিলে। তেতিয়া ক'লে যে প্ৰতিকাৰ বিচাৰিলে যে ফুলেশ্বৰীক ফুলমতীক বৰৰজা পাতিব লাগে। সেইটো মতে কথামতে কাম ৰাণী হ'ল, তেওঁৰ বৰৰজা হ'ল। প্ৰথম পদক্ষেপ হিচাপে তেখেতে এইটো পুখুৰী খন্দালে। পুখুৰীটো তেতিয়া ৰজাই সুধিলে যে তেওঁ তিনিভাগ দৌল বনালে, দেৱীদৌল, শিৱদৌল, বিষ্ণুদৌল তিনিভাগ আছে। তেতিয়া সুধিলে যে তুমি যে পুখুৰীটোৰ নাম যে গৌৰীসাগৰ দিলা, নামটো কি, কিয় দিলা? তেতিয়া ক'লে যে আপুনি শিৱ, মই গৌৰী, তাৰমানে শিৱ আৰু পাৰ্বতী, তাৰমানে গৌৰী নামে, কিন্তু গৌৰী নামটো কিন্তু আচল তেওঁৰ উদ্দেশ্যটো কিন্তু বেলেগ আছিলে। হয়, নিশ্চয়কৈ এটা ক'ব লাগিব যে বৰৰজা ফুলেশ্বৰী কৈছিলে অমৰ প্ৰেমৰ নিদৰ্শন। আচলতে এই যি গৌৰীসাগৰ পুখুৰী, গৌৰীসাগৰ, বিষ্ণুদৌল, দেৱীদৌল আৰু শিৱদৌল, আচলতে ক'ব লাগিব যে বৰৰজা ফুলেশ্বৰীকৈ অমৰ প্ৰেমৰ নিদৰ্শন হিচাপে ইয়াত দাঙি ধৰিব পাৰি, প্ৰতিষ্ঠা কৰিব পাৰি। আৰু এজন আছে জাতীয় সংঘৰ বিৰুদ্ধৰ বিষয়ববীয়া, আটাচুৰ এজন বিষয়ববীয়া আছে শিৱসাগৰ জিলা মহকুমা সমিতি। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব, যিহেতু কেন্দ্ৰীয় যি পুৰাতত্ব বিভাগে এই দৌলভাগ যি সংৰক্ষণৰ যি ব্যৱস্থা কৰিছে, ইয়াক লৈ আপোনালোক কিমান সন্তুষ্ট আৰু কি ক'ব? এইটোতো আমি এটা আদৰণীয় পদক্ষেপ উপৰোক্ত বক্তাসকলে কৈ গৈছে যে মানে এইটো আদৰণীয় পদক্ষেপ, কিয়নো আমাৰ এই দৌল দেৱালয়বিলাক মানে বিশেষভাৱে আপুনি এতিয়া ধ্বংসাৱশেষলৈ পৰিণত হৈছে কিছুমান, আৰু বহুত পৰিত্যক্ত অৱস্থাত আছে। এই বস্তুখিনি আচলতে পুৰাতত্ব বিভাগে নিজাভাৱে প্ৰচেষ্টা লৈ তেখেতসকলে এনেধৰণে মানে খনন বা এনেকুৱা ধৰণৰ কাম কৰি এইখিনি সংৰক্ষণৰ ব্যৱস্থা কৰিছে। এইটো আমাৰ পৰা সদায় আমি প্ৰশংসনীয় কাম। তেখেতসকলক এইটো বিষয়ত আমি সদায় সহযোগ কৰি যাম। আজি গৌৰীসাগৰ এই গৰখীয়া দৌলটোৰ বিষয়ে আমি শুনিহে আছিলোঁ, কিন্তু আজি যিহেতু তেখেতসকলে খনন কৰি এইটো প্ৰকৃততে কি বস্তু উলিয়াবলৈ তেখেতসকলে যিটো চেষ্টা চলাইছে, সেই চেষ্টাটোক আমি
আদৰণি জনাইছোঁ আৰু এইটো দৌল বুলিয়ে নহয় প্ৰকৃত আমাৰ যিমানখিনি পৰিত্যক্ত অৱস্থাত থকা ঐতিহাসিক সম্পদ আছে সেই সম্পদখিনি তেখেতসকলে উপযুক্ত এনেধৰণে মানে ছাৰ্ভে কৰি তেখেতসকলে উপযুক্তভাৱে সংৰক্ষণৰ ব্যৱস্থাটো যদি কৰে সেইটো আমাৰ বাবে অতি আনন্দৰ বিষয় হ'ব আৰু মই এই গৰখীয়া দৌলটোক মানে এনেকৈ ধৰণে কেনেকুৱা কি বস্তু আছিলে এই বস্তুটো যিটো ছাৰ্ভে আহিছে সেই বস্তুটোৰ কাৰণে মই নিজৰ ব্যক্তিগতভাৱে হ'লেও মই আচলতে পুৰাতত্ত্ব বিভাগক ধন্যবাদ জনাইছোঁ হয় নিশ্চিতভাৱে পুৰাতত্ত্ব বিভাগত ইপিনে ধন্যবাদ জনাইছে গৌৰীসাগৰ দৌল সংগঠনে ইয়াৰ স্থানীয় লোকসকলে আৰু ক'ব লাগিব যে 1715 খ্ৰীষ্টাব্দৰ পৰা 1717 খ্ৰীষ্টাব্দলৈকে আচলতে বৰজা ফুলেশ্বৰী কোঁৱৰে এই যি নিৰ্মাণ কৰিছিলে গৌৰীসাগৰ পুখুৰী বিষ্ণুদৌল দেৱীদৌল আৰু শিৱদৌল আচলতে এই তিনিভাগ দৌল নিৰ্মাণ কৰোঁতে এই যি আচলতে গৰখীয়া দৌল সেই সময়ত অস্থায়ীভাৱে পূজা পাতল কৰিবৰ কাৰণে যিটো নিৰ্মাণ কৰি লৈছিলে আৰু সেই দৌলভাগ পৰিত্যক্ত অৱস্থাত ইতিমধ্যে এই ধ্বংসাৱশেষৰ মাজলৈ গতি কৰিছিল আৰু ইয়াৰ সময়তে আচলতে কেন্দ্ৰীয় যি পুৰাতত্ত্ব বিভাগে যি পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপক ইয়াৰ স্থানীয় লোকসকলে তেওঁলোকে ইতিমধ্যে কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগক তেওঁলোকে ধন্যবাদ জনাইছে আৰু ক'ব লাগিব যে গৌৰীসাগৰত পুনৰ এটা আমি পুনৰবাৰ কৈছোঁ গৌৰীসাগৰত পুনৰ যি গৰখীয়া দৌল সেই গৰখীয়া দৌলে যে প্ৰাণ পাই উঠিব সেয়া প্ৰায় নিশ্চিত হৈ উঠিছে